এয়া দেখিছেনে দাৰ্চিয়ে কি কৰিছে? কাপোৰবোৰ উলিয়াইছে, তাইৰে কাপোৰ এইবিলাক সামৰি থৈছিলোঁ, সেইখিনি উলিয়াইছে। এইবিলাকে ফূৰ্তি কৰি থাকে আৰু এইবিলাক কৰিয়ে আকৌ সোমোৱাইহি, আকৌ উলিয়াই দেখে যে আচলতে ডাঙৰবিলাকক জাপা মোকেই দেখি থাকে, তাই তেনেকৈ থৈ দিওঁ, সেয়াই। সকলোকে মোৰ ফেচবুক পেজ লাকি এণ্ড দাৰ্চি লাইফলৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টো কৰিছোঁ, মই আপোনালোকক 5টা মাছাজ দেখাম, যোনটো আপোনাৰ মুখখন উজ্জ্বল কৰি সতেজ কৰি য়াং কৰি ৰাখিবৰ কাৰণে আৰু বয়সৰ চাপ দেৰিকৈ পৰিবৰ কাৰণে, বয়সৰ চাপ পৰিবই কিন্তু দেৰিকৈ পৰিবৰ কাৰণে কিছুমান মাছাজ থাকে, এইকেইটা আপোনাক দেখাইছোঁ। আৰু আপোনাৰ ফৰহেডত যেতিয়া আপোনাৰ ৰিংকলছ পৰে, তো ৰিংকলছটো দেৰিকৈ পৰিবৰ কাৰণে আপোনাৰ কিছুমান মাছাজ থাকে, সেইকেইটা মই আপোনাক দেখাম। মই সেইকেইটা কৰোঁ, মই খুব ভাল পাওঁ আৰু মুখখন মানে খুব হেল্ডি ফিল হয়। আহক এইকেইটা আপোনালোকক দেখাইছোঁ। অইল আপুনি লাগিব মানে আপুনি নাৰিকল তেল ল'লেই হ'ব। নাৰিকল তেল যিহেতু স্কিনৰ কাৰণে খুব ভাল, চুলিৰ কাৰণেতো ভালেই, স্কিনৰ কাৰণেও খুব ভাল, তো আপুনি নাৰিকল তেল ল'ব পাৰিব। আৰু মোৰ এটা অইল এটা আছে, তো মই সেইটো অইলটো দি পেলাই লগাম বাৰু এতিয়া। তো কেনেকৈ কৰিব লাগিব আহক। আৰু কি কাৰণে ভাল জানেনে? কৰিলে আপোনাৰ বয়সৰ চাপটো সোনকালে নাহে আৰু আপোনাৰ স্কিনখন হেল্ডি দেখাবৰ কাৰণে, হেল্ডি হৈ থাকে এইকেইটা কৰিলে। বেলেগ আপুনি ইমান একো নকৰিলেও এটলিষ্ট এইকেইটা যদি কৰি থাকে 5 মিনিট দিনটোত সময় উলিয়াই। আপোনালোকে নাৰিকল তেল ল'লেও 3 টোপালমান ল'ব, বেছি অইলি কৰি দিব নালাগে মুখখন। মইতো অইল এটা ইউজ কৰি আছোঁ কাৰণে মই এইটো লৈছোঁ, আৰু নহ'লে আপোনাৰ খালি এইটো কাৰণেই অইলটো লাগে, যেতিয়া আপুনি মাছাজ যেতিয়া কৰিব তেতিয়া দিগদাৰ নহয়, যে লাগি লাগি নাযায় ন, অলপ অইলি হৈ থাকিলে মাছাজ কৰিবলৈ সুবিধা হয়। তো আহক মই আপোনালোকক দেখাইছোঁ কেনেকৈ মাছাজটো কৰিব লাগে। অইল ল'ব, খালি হাতখন আপোনাৰ ভালকৈ চাফাকৈ ধুই ল'ব, ধুই পেলাই তো আপোনালোকে অইল লৈ ন ট্ৰাই কৰিছোঁ এনেকৈ এনেকৈ অলপ লৈ ল'ব। নাৰিকল তেল হ'লেও 3 টোপালমান দিলেও হ'ব। লৈ পেলাই এনেকৈ ফাৰ্ষ্টতে লগাব নহয়, এনেকৈ কৰিব, এনেকৈ দেখিছে। এইটো ষ্টেপ 1 বুলি ধৰি লওক। এনেকৈ গোটেই মুখখনত এনেকৈ লগাব লাগিব, একদম ছফ্টলি কৰিব হা, একদম ছফ্ট হেণ্ড বুলি যে কয়, মানে বেছি প্ৰেছাৰ দি পেলাই নহয়, এইটো জাষ্ট এনেকৈ ওপৰত এনেকৈ কৰিব। এতিয়া 2 নম্বৰটো দেখাইছোঁ, এইটো ল'ব, ইয়াত এইটো এনেকৈ কৰি ল'ব। থ্ৰী টাইমছ কৰিব পেলাই এনেকৈ, আকৌ তিনিবাৰ এনেকৈ, আকৌ তিনিবাৰ। এতিয়া মই আপোনাৰ 3 নম্বৰ ষ্টেপটো দেখাইছোঁ। 3 নম্বৰ মাছাজটো হ'ল আপোনাৰ এনেকৈ ফাৰ্ষ্টতে আঙুলি দুটা ল'ব, নাকটোৰ ওচৰত এনেকৈ লৈ পেলাই ওপৰলৈ এনেকৈ টানিব। তো আপোনাৰ এনেকৈ কৰিলে কি হয়, এতিয়া আপুনি 2টা ফিংগাৰ ল'ব, এনেকৈ লৈ পেলাই ওপৰলৈ টানিব। এইটো কৰিলে আপোনাৰ স্কিনখন টাইট হয়, দেখিছে? এনেকৈ ওপৰলৈ কৰিব, এনেকৈ কৰি তাৰপিছত আপোনাৰ সেই লাইনটো গ্লো আনিবৰ কাৰণে আৰু ব্লাড চাৰ্কুলেশ্যন, মেইনলি ব্লাড চাৰ্কুলেশ্যন ভাল হ'বৰ কাৰণে এইটো কৰিব পাৰিব। 3 নম্বৰটো দেখালোঁ। 4 নম্বৰটো আপুনি ফৰহেডৰ কাৰণে এইটো এনেকৈ টানিব, এইফালে টানিব, আকৌ এইফালে টানিব, এইফালে টানিব, আকৌ এইফালে টানিব, আকৌ এইফালে টানিব। ফৰহেডত আৰু আছে, এইকেইটা এনেকৈ 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 কৰিব, আকৌ এনেকৈ টানিব, এনেকৈ কৰিব, এনেকৈ লৈ আহিব। 4 নম্বৰটো হৈ গ'ল। এইটো এই লাইনটোৰ কাৰণে এনেকৈ, আৰু এটা মই ডাৰ্ক চাৰ্কেলৰ কাৰণে দেখাই দিছোঁ, জাষ্ট এনেকৈ 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 একদম লাইট এনেকৈ 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 এই তলৰ আমাৰ ইয়াত এইখিনিত
এনেকৈ 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 ডেপ 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 এনেকৈ লাহে লাহে কৰিব, বেছি প্ৰেছাৰ নিদিব। এনেকৈ এনেকৈ কৰিবচোন। তো দেখিলে মই 6-7টামানে দেখালোঁ এইকেইটা ষ্টেপ। কৰিবচোন আপোনালোকেও, খুব ভাল হয় আৰু ব্লাড চাৰ্কুলেশ্যনটো বহুত ভাল হয় স্কিনত, মুখত মানে আপোনাৰ সেই গ্ল'টো আহিব, ভাল হয়। আপোনালোকে এইকেইটা কৰিবচোন, খুব ভাল কৰিলে। স্কিনখন আপোনাৰ যিহেতু, আৰু এটা কথা প্ৰথমতে পানীটো খাবই লাগিব আমি, পানী বেছিকৈ খাব লাগে। তো পানী খালে আমাৰ বডিটো হাইড্ৰেটেড হৈ থাকিবৰ কাৰণে তো পানী খাবই লাগিব। পানী কমি গ'লে আপোনাৰ স্কিনখন বেয়া হয়, তো আপোনালোকে পানী খাবই। আৰু এনেকৈ এইকেইটা এক্সাৰচাইজকেইটা কৰিবচোন, খুব ভাল হয় স্কিনখন। আপোনাৰ মানে বয়সটো আপোনাৰ এনেও চাপ আহিবই, কিন্তু সেইটো দেৰিকৈ আহিব এনেকৈ কৰি থাকিলে। তো এইকেইটা এক্সাৰচাইজ কৰিব, খুব বেছি 5 মিনিট লাগে, দিনটোত 5 মিনিট উলিয়াই। যেতিয়াই কৰে আপোনাৰ, এনেকুৱা কথা নহয়, ৰাতিপুৱাই যাৰ সুবিধা হয় ৰাতিপুৱা কৰিব, আৰু যাৰ কাৰোবাৰ অসুবিধা যদি ৰাতিপুৱা কৰিবৰ কাৰণে, তো তেওঁলোকে পিছবেলা কৰিব, ৰাতি শোৱাৰ আগতো কৰিব। খালি এইকেইটা কৰিব, কৰিলে আপোনালোকৰ কামত আহিব। ধন্যবাদ। জনাব কেনেকুৱা পালে।